হেৰ'জটো ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰাণজিত ভ্লগ। আশা কৰোঁ আপোনালোকো ভালে আছে আৰু ময়ো ভালে আছোঁ। জুবিন দাৰ নামৰ নাহৰৰ পুলি এটি ৰোপণ কৰিম বুলি ভাবিছোঁ আৰু এইটো হৈছে নাহৰৰ পুলি। জুবিন দাৰ নামত এই নাহৰৰ পুলিটো ৰোপণ কৰি জুবিন দাই কৈছে যে নাহৰ য'ত থাকে ততে মই থাকিম বুলি কৈছিল। নাহৰ য'ত থকা নহয় জুবিন দাও তাতে থাকিম বুলি কৈছিল। সেয়েহে জুবিন দা তাতে এই নাহৰডাল তাতে নাহৰডাল সাত তেখেতে জিৰাবই আৰু লগতে জুবিন দা যেতিয়া শান্তিৰে থাকে আৰু জুবিন দা আহি যায় এই নাহৰডাল আৰু এইটো মই কিনি আনিছোঁ আৰু এই নাহৰৰ পুলিটো মই স্মৃতিত ৰোপণ কৰিবলৈ ওলাইছোঁ আৰু এতিয়া হৈছে নাহৰৰ পুলিটো আৰু এই নাহৰৰ পুলিটো এতিয়া মই সেয়া জুবিন দাৰ নামত ৰোপণ কৰিম আৰু এয়া মই ৰোপণ কৰিছোঁ। আপোনালোকে কমেণ্ট কৰক জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা বুলি আপোনালোকে কমেণ্ট কৰক। আৰু ইয়াতে মই নাহৰৰ পুলি ৰোপণ কৰিছোঁ আৰু এই নাহৰৰ পুলিটো জীয়াই থাকক আৰু লগতে জুবিন দাও জীয়াই থকা হান হ'ব। সকলোৱে জুবিন দাৰ জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা বুলি এয়া জুবিন দাৰ নামত মই আজি নাহৰৰ পুলি ৰোপণ কৰি ইয়াতে চেকৰ দিবলৈ মই প্ৰতিপালন কৰিবলৈ লাগিব। জুবিন দাই কৈছিল যে নাহৰ য'ত থকা ত'ত ময়ো থাকিম।